नमस्कार एसामिस ऑनलाइन यूट्यूब चैनल आपनालोक सकलोके स्वागतम जनाइছো मैं मजिद बंधुসকল बलगते चाওক আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर बुधबारे অসম বিধানসভাৰ মজিয়াত 2022-23 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিলে ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে। অসম বিধানসভাত 2022-23 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিলে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। 2022-23 বিত্তীয় বৰ্ষৰ বাজেটত কি আছে চাওক। বাজেটত বিহালী অভিযান্ত্ৰিক কলেজলৈ 54.7 কোটি টকা ধাৰ্য। বাজেটত শুৱালকুছি অভিযান্ত্ৰিক কলেজলৈ 54.7 কোটি টকা ধাৰ্য কৰা হৈছে। লগতে বঙাইগাঁও অভিযান্ত্ৰিক কলেজলৈ 54.7 কোটি টকা ধাৰ্য কৰা হৈছে। 209খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে 3 কোটিকৈ ধাৰ্য কৰা হৈছে। বাজেটত 9খন আদৰ্শ মহাবিদ্যালয়লৈ 207.05 কোটি টকা ধাৰ্য কৰা হৈছে। কাছাৰৰ সোণাই বৰপেটাৰ চেঙা নগাৰ ফটদ্ৰোৱা দৰঙৰ মঙ্গলদৈ ধুবুৰীৰ গোলকগঞ্জ গোৱালপাৰাৰ জলেশ্বৰ ধুবুৰী বিলাসীপাৰা হাইলাকান্দি আৰু কৰিমগঞ্জ কলেজলৈ এই ধন আগবঢ়োৱা হৈছে। লগতে যোৰহাট মহিলা বিশ্ববিদ্যালয়লৈ 25 কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত। লগতে 6খন বিশ্ববিদ্যালয়লৈ 300 কোটি টকাৰ সাহায্য ধাৰ্য কৰা হৈছে বাজেটত। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয় মাধৱদেৱ বিশ্ববিদ্যালয় বীৰংগনা সতীসাধনী বিশ্ববিদ্যালয় আৰু অনিৰুদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয়ে লাভ কৰিব এই পুঁজি। লগতে 9খন মহিলা কলেজলৈ আগবঢ়োৱা হ'ব 225 কোটি টকাৰ সাহায্য। বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়লৈ 564.43 কোটি টকা ধাৰ্য কৰা হৈছে। চৰাইদেউ চিকিৎসা মহাবিদ্যালয়লৈ 557 কোটি টকা ধাৰ্য কৰা হৈছে। 40টা ক্ৰিয়া প্ৰকল্পৰ বাবে 12 কোটিকৈ মুঠ 480 কোটি টকা ব্যয় কৰিব চৰকাৰে। লগতে 5খন নতুন চিকিৎসা মহাবিদ্যালয়লৈ চৰকাৰে আগবঢ়াব 500 কোটিকৈ পুঁজি। সেইকেইখন হৈছে ধেমাজি চিকিৎসা মহাবিদ্যালয় গোলাঘাট চিকিৎসা মহাবিদ্যালয় বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় তামুলপুৰ চিকিৎসা মহাবিদ্যালয় আৰু মৰিগাঁও চিকিৎসা মহাবিদ্যালয়। লগতে গুৱাহাটীৰ চন্দ্ৰপুৰত 120 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব ষ্টেডিয়াম। আজৰাত 50 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব কৃষি সামগ্ৰী ৰপ্তানিৰ বাবে শীতলীকৰণ ভঁৰাল। আঞ্চলিক দুগ্ধ সংসাধন গোটলৈ 12 কোটি টকা ধাৰ্য কৰা হৈছে। ৰাজ্যৰ 10খন জিলাত ষ্টেডিয়াম নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। প্ৰতিখন ষ্টেডিয়ামত ব্যয় হ'ব 50 কোটিকৈ টকা। বাজেটে মধ্য অসমৰ বাবে আনিছে আন এক ভাল খবৰ। বাজেটত জঙাল বলহু ক্ষেত্ৰ নিৰ্মাণৰ বাবে 50 কোটি টকা ধাৰ্য কৰা হৈছে। বাজেটত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আন এক ডাঙৰ ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগ পোৱা সকলো ছাত্ৰ ছাত্ৰীকে প্ৰদান কৰা হ'ব স্কুটাৰ। 1 লাখ যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিত অটল ৰাজ্য চৰকাৰ। কাৰ্বি আংলঙত নিৰ্মাণ কৰা হ'ব বিমানবন্দৰ। বাজেটত শিলচৰত নতুনকৈ বিমানবন্দৰৰ প্ৰস্তাৱ। 10খন জিলাত নিৰ্মাণ কৰা হ'ব সংহত উপায়ুক্তৰ কাৰ্যালয়। উপায়ুক্ত কাৰ্যালয়ৰ সৈতে থাকিব সকলো কাৰ্যালয়, যাৰ বাবদ চৰকাৰে ব্যয় কৰিব মুঠ 500 কোটি টকা। ৰাজ্যত স্থাপন কৰা হ'ব 2000 আদৰ্শ অংগনবাড়ী কেন্দ্ৰ। প্ৰতিটো কেন্দ্ৰতে 25 লাখ টকাকৈ খৰচ কৰিব ৰাজ্য চৰকাৰে। 500 কোটি টকা ব্যয় কৰিব সমাজ কল্যাণ বিভাগে। লগতে ৰাজ্যত 20 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব নতুন ৰেচম কলেজ। ঘূনাসুতিত 304 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব উন্নতমানৰ দলং। আনহাতে বাগলাদিয়াৰ ওপৰত 200 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব দলং। তেজপুৰ মিছন চাৰিআলিত ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে 100 কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত। বৰ্তমানে চাহ বাগিচা এলেকাত 1.43 লাখ পৰিয়াললৈ পাইপযোগে পানী যোগান ধৰা হৈছে। 2022-23 বিত্তীয় বৰ্ষত চাহ বাগিচাৰ 2.9 লাখ পৰিয়াললৈ পানী যোগান ধৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। 800খন চাহ বাগিচাৰ প্ৰধান অঞ্চলত মহাপ্ৰভু জগন্নাথ সমূহীয়া আৰু দক্ষতা কেন্দ্ৰ ভৱন নিৰ্মাণৰ বাবে 200 কোটি টকা ধাৰ্য কৰা হৈছে। টাই আহোম মৰাণ মটক চুতীয়া আৰু কোচ ৰাজবংশীৰ সৰ্বাংগীন উন্নয়নৰ বাবে 25 কোটি টকা ধাৰ্য কৰা হৈছে। স্নাতকোত্তৰ ছাত্ৰীলৈ প্ৰতি বছৰে এক যাতায়াতী বানচ হিচাপে 10,000 টকাৰ অনুদান আগবঢ়াব ৰাজ্য চৰকাৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা যোগ্য ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদান কৰা আনন্দৰাম বৰুৱা বঁটা অব্যাহত থাকিব। কামৰূপ জিলাৰ বকত নিৰ্মাণ কৰা হ'ব বৃদ্ধাবাস। বৃদ্ধাবাস নিৰ্মাণৰ বাবে বাজেটত 100 কোটি টকা ধাৰ্য চৰকাৰৰ। ৰাজ্যত নিৰ্মাণ কৰা হ'ব 125টা বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ।
প্ৰতিটো কেন্দ্ৰত 1.60 কোটি টকাকৈ মুঠ 200 কোটি টকা ব্যয় কৰিব চৰকাৰে। গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ অৰ্থে 1427 কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বাবে বাজেটত 770 কোটি টকা ধাৰ্য কৰা হৈছে। লগতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত দলঙৰ বাবে 2608.69 কোটি টকা ধাৰ্য কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব আন এখন দলং। পলাংবাৰী আৰু শুৱালকুছিৰ মাজত দলং নিৰ্মাণৰ বাবে 3094 কোটি টকা ধাৰ্য কৰা হৈছে। লগতে বাজেটে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ আনিছে ভাল খবৰ। অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ 1250 টকালৈ বৃদ্ধি কৰা হৈছে। বিটিআৰত মুঠ 6 লাখ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। মাইক্ৰ' ফাইনেন্সক লৈ ডাঙৰ ঘোষণা কৰা হয় বাজেটত। বহাগ বিহুৰ পূৰ্বেই সম্পূৰ্ণ কৰা হ'ব ধন প্ৰদান প্ৰক্ৰিয়া। বাকী থকা 7 জিলাক উদগনি প্ৰদান কৰা হ'ব। 10 লাখ হিতাধিকাৰীলৈ 2000 কোটি টকাৰ উদগনি ধন। গুৱাহাটীত 100খন অতিৰিক্ত CNG বাছৰ লগতে স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত প্ৰায় 250 কোটি টকা ব্যয়েৰে 200খন বৈদ্যুতিক বাহন চলাচলৰ প্ৰস্তাৱ লোৱা হৈছে 2022-23 বিত্তীয় বৰ্ষৰ বাজেটত। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ জাপান। 7.3 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ জাপান। এই মুহূৰ্তত সমগ্ৰ জাপানতে হাই এলাৰ্ট জাৰি কৰা হৈছে, কিয়নো জাপানত ছুনামিৰ আশংকা কৰা হৈছে। জাপানত প্ৰচণ্ড ভূমিকম্প। 7.3 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল পূব জাপান। ভূমিকম্পৰ পিছতেই হাই এলাৰ্ট জাৰি কৰা হৈছে। ছুনামিৰ আশংকাত হাই এলাৰ্ট জাৰি কৰা হৈছে জাপানত। 1 মিটাৰ পৰ্যন্ত ওপৰলৈ উঠিছে সাগৰীয় ঢৌ। অন্ধকাৰত বুৰ গৈছে 2 কোটি জনতা। 110 কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ উৎপত্তিস্থল আছিল বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এই সংঘৰ্ষত 3জন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে বুধবাৰে হোৱা তুমুল সংঘৰ্ষত 3জন সন্ত্ৰাসবাদী নিহত হয়। কাশ্মীৰৰ শ্ৰীনগৰৰ নাওগাম অঞ্চলত সেনাবাহিনীৰ সৈতে সংঘৰ্ষত এই সন্ত্ৰাসবাদী 3জন নিহত হয়। নিহত সন্ত্ৰাসবাদী 3জনৰ পৰা নিৰাপত্তাৰক্ষী বাহিনীয়ে বহুতো অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষী বাহিনীয়ে শ্ৰীনগৰৰ নাওগামত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। নিৰাপত্তাৰক্ষী বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতেই সন্ত্ৰাসবাদীৰ দলে নিৰাপত্তাৰক্ষী বাহিনীক উদ্দেশ্যে গুলীবৰ্ষণ কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষী বাহিনীয়ে গুলীচালনা কৰাত দুয়োপক্ষৰ মাজত তীব্ৰ গুলীয়াগুলী হয় আৰু অৱশেষত 3জন সন্ত্ৰাসবাদী নিহত হয়। জম্মু কাশ্মীৰ আৰক্ষী আৰু CRPFৰ দলে বৰ্তমানো উক্ত অঞ্চলটোত সন্ত্ৰাসবাদী আত্মগোপন কৰি থাকিব পাৰে বুলি অভিযান অব্যাহত ৰাখিছে। মঙলবাৰেও কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ অভিযানত এজন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল।